Hello everyone. আজি আপোনালোকৰ ওচৰলৈ এটা প্ৰডাক্ট ৰিভিউ কৰিবলৈ আহিছো। প্ৰডাক্টটো হৈছে এভাৰটিন ইউনিলাইফ ৰিভিটেলাইজিং ইন্টিমেট জেল। এই প্ৰডাক্টটো ৰিভিউ কৰাৰ আগত আপোনালোকক মই কেইটামান কথা ক'ব লাগিব, সেইকেইটা কথা প্ৰথমতে কৈ লওঁ। আচলতে আমি যেতিয়া যেনেধৰণে আমি যেনেকৈ স্কিনক কেয়াৰ কৰোঁ, যেনেকৈ আমাৰ ধৰি লওক গাৰ ছাল প্ৰতিটো বস্তু আমি যেনেকৈ কেয়াৰ কৰোঁ, হাতত মানে হাত ভৰিত পেডিকিউৰ মেনিকিউৰ হেয়াৰ স্পা চুলি ষ্ট্ৰেইটৰ পৰা আদি কৰি আমি কিমান কি কৰোঁ হয়নে, কিন্তু আমি সদায় পাৰ্চনেল ঠাইবোৰ পাহৰি যাওঁগৈ। এটা আছে আমাৰ দেহৰ পাৰ্চনেল প্ৰাইভেট পাৰ্টছবোৰ, সেইবোৰত আমি কেনেকৈ কেয়াৰ কৰিব লাগে সেইটো বস্তু আমি পাহৰি যাওঁ। বিশেষকৈ বিয়াৰ পিছত আৰু যেতিয়া বিয়া হৈ যায় বা চাইল্ড বাৰ্থ কৰে, নৰ্মেল ডেলিভাৰী কৰে বা তেনেধৰণে বেবী যেতিয়া ডেলিভাৰ কৰা হয় তেতিয়াতো আৰু বেছি মানে একদম বেয়া হৈ যায় সেই বস্তুখিনি, কিন্তু আমি সেই বস্তু গুৰুত্ব নিদিওঁ। সেইবোৰ গুৰুত্ব নিদিয়াৰ লগে লগে বহুত ক্ষেত্ৰত আমি যিসকলে বিয়া হৈছে তেওঁলোকে বুজি পাব যে বহুত ক্ষেত্ৰত আমাৰ পাৰ্চনেল লাইফ আৰু লগতে আমাৰ যিটো লাইফ লগতে হাজবেণ্ড ৱাইফৰ মাজত যিটো ৰিলেশ্যনশ্বিপ হয় সেইটো বহুত বেছি অশান্তি হ'বলৈ আৰম্ভ কৰে। কিন্তু সেই বস্তুবোৰ আমি খুলি পেলাই কথা নোকোৱাৰ কাৰণে আমি বহুত কথা আমি নাজানোৱেই। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগৰ পৰাই আজিকালি বহুতখিনি বস্তু এডভান্স হয়, কিন্তু কিছুমান বস্তু এতিয়াও মানে খুলি পেলাই কথা নাপাতে। এই প্ৰডাক্টটো আচলতে এভাৰটিনে সেইকাৰণে ডিজাইন কৰিছে যাতে আপোনাৰ যিটো ভেজিনেল পাৰ্ট হয়, যিটো পাৰ্চনেল পাৰ্ট হয়, সেই বস্তুটো যাতে আপোনালোকৰ টাইট হৈ থাকে। ভেজিনেল পাৰ্ট লুজ হোৱাৰ একমাত্ৰ কাৰণ হৈছে কেইবাটাও কাৰণ আছে, এটা কাৰণেই নহয় বাৰু। প্ৰথম হৈছে নৰ্মেল ডেলিভাৰী, মানে যদি আপুনি বা দ্বিতীয়তে হৈছে যদি আপোনালোকে বেছিকৈ ফিজিকেল এক্সপিৰিয়েঞ্চ কৰিছে তেতিয়াহ'লেও মানে লুজ হয় বুলি কয়। কিন্তু বেবী ডেলিভাৰ বা সেইবোৰতো কৰিবই লাগিব ন, বেবী ডেলিভাৰ নকৰিলে এগৰাকী মহিলা অস্তিত্ব ক'ত। যেতিয়া আমি বেবী এটা ডেলিভাৰ কৰোঁ তেতিয়া বহুত বেছি টিচুৰ লগতে আমাৰ সেই পাৰ্টটো বহুত বেছি কষ্ট পায়, আৰু লগতে সেই আগৰ ঠাইটোলৈ বেবী ডেলিভাৰ কৰাৰ পিছত আগৰ ঠাইটোলৈ ঘূৰি যাবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন হয়, আৰু যাৰ কাৰণে সম্পৰ্কবোৰ অকণমান দিগদাৰো হয়গৈ। অকণমান অপেনলিয়ে কৈছোঁ, অকণমান বেয়াও পাব পাৰে। যিসকলৰ অসুবিধা হৈছে ভিডিঅ'টো এইখিনিতে স্কিপ কৰিব পাৰে। তো সেইকাৰণে মই আজি এই প্ৰডাক্টটো লৈ আহিছোঁ, যিটো প্ৰডাক্ট এইটো এভাৰটিনৰ। এনেদৰে ইয়াতে এটা প্ৰডাক্ট থাকে আৰু এইটো ইয়াতে খুলি দিলে এইটো এটা বটল হয়, আৰু এই বটলটোতে এনেধৰণে এখন মুখ থাকে, আৰু এনেধৰণে এইটো চব 2 to 3 ড্ৰপছ লৈ পেলাই আপোনালোকে 2 to 3 ড্ৰপছ লৈ আপোনালোকে এনেকৈ মাছাজ কৰিব পাৰে। ইয়াতে গোটেইখিনি লিখাই আছে এইটো ইউজ কৰিবৰ কাৰণে। লিখা আছে কেনেকৈ এইটো ইউজ কৰিব লাগিব। প্ৰথমতে ধুনীয়াকৈ হাত আৰু জেগাখিনি ধুই ল'ব লাগিব য'ত আপোনালোকে ব্যৱহাৰ কৰিব। তাৰপিছতে স্কুৱাটিং পজিশ্যনত বহিব লাগিব। তাৰপিছতে এই প্ৰডাক্টটোৰে অকণমান লৈ পেলাই মানে 2 to 3 গ্ৰাম লৈ পেলাই ধুনীয়াকৈ চাৰ্কুলাৰ মোশ্যনত মাছাজ কৰিব লাগিব। ইয়াতে গোটেইখিনি লিখাই আছে, আৰু তাৰপিছতে ধুনীয়াকৈ এবজৰ্ব হ'বলৈ দিব লাগিব। আৰু এই বস্তুটো আপোনালোকক দুবাৰকৈ ব্যৱহাৰ কৰিব দিছে এটা দিনত। আচলতে কাৰ কাৰণে বনোৱা হৈছে এইটো চাওক। যাতে আপোনালোকৰ প্ৰেগনেঞ্চিৰ পিছত যেতিয়া যিটো ইলাষ্টিচিটি যিটো বস্তু মানে অলপ লুজ হৈ যায়, সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে বস্তুটো ব্যৱহাৰ কৰিছে। আৰু লগতে বয়সৰ লগে লগে যিটো মানে অবভিয়াছলি অকণমানটো মানে হয়েই ন, অকণমানটো অলপমান এজ টাইপ হয়েই, তো সেইটো কাৰণেও কৰিছে। আৰু লগতে ড্ৰাইনেছ আৰু ইচ্ছিনেছ আমাৰ পাৰ্চনেল পাৰ্টত অকণমান ইৰিটেশ্যন ইচ্ছিনেছো হয় নহয়, সেইবোৰো আপোনালোকে ধুনীয়াকৈ নাইকিয়া কৰিব। আৰু লগতে মেইনটেইনিং অভাৰঅল ইণ্টিমেট হেল্থ, আৰু আপোনাৰ যিটো ইণ্টিমেট হেল্থ হয় সেইটো বহুত বেছি ধুনীয়াকৈ ৰাখিব। ঠিক তেনেকৈ প্ৰডাক্টটো লৈ পেলাই আপোনালোকে এনেকৈ ধুনীয়াকৈ এনেকৈ ৰাউণ্ডকৈ আপোনালোকে মাছাজ কৰিব। এইখিনিতে আৰু এটা কথা লিখা আছে, এইটো কেৱল বাহিৰতহে মানে এক্সটাৰ্নেল ইউজ অনলি। ইয়াতে লগতে এইটো সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰাই ৰাখিবলৈ দিছে, আৰু লগতে কুল আৰু ড্ৰাই প্লেচত ৰাখিবলৈ দিছে, আৰু প্ৰেগনেঞ্চি আৰু পিৰিয়ডৰ সময়ত এইটো ব্যৱহাৰ কৰিবলৈ মনা কৰিছে। তাৰ বাদে আপোনালোকে এনি টাইম ব্যৱহাৰ কৰিব যদি আপুনি চাইল্ড বাৰ্থ কৰে তাৰ পাছতো। প্ৰডাক্টটো অনাৰ একমাত্ৰ কাৰণ এইটোৱে যে কাৰণ মোৰ অলৰেডি বস্তুটো প্ৰয়োজন হৈ আছে, সেইকাৰণে মই এইটো বস্তু আনিলোঁ। আৰু লগতে আপোনালোককো দেখুৱাই দিলোঁ যিসকলে আপোনালোকে অশান্তিত ভুগি আছে, পাৰ্চনেল লাইফত অকণমান অসুবিধা হৈ আছে, নক'লেও বুজি পাইছে চাগে, সেইখিনি বস্তু আপোনালোকে ফুলফিল কৰিবৰ কাৰণে এইটো প্ৰডাক্ট আপোনালোকে ল'ব পাৰে। এই প্ৰডাক্টটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে লৈ ল'ব। আৰু লগতে নিজৰ পাৰ্চনেল লাইফ আৰু লগতে নিজৰ মেণ্টেল হেল্থ আৰু লগতে ফিজিকেল হেল্থ সকলোখিনি ভালে ৰাখক। আজিলৈ আহিছোঁ।